কাৰণ মানুহে যেতিয়ালৈকে জীৱনত আমি যিমানেই নুবুজাওঁ কিয় মানুহক লাভ নাই। কাৰণ স্বভাৱনোপদেশেন শক্যতে কৰ্তুম অন্যথা সুতপ্তমপি পানীয়ং পুনৰ্গচ্ছতি শীতলাম। উপদেশ শুনিও লাভ নাই, উপদেশ লৈও লাভ নাই, আৰু উপদেশ দিও লাভ নাই। কাৰণ পানী খন্তেকৰ কাৰণে উতলে, জুইত উঠাই থোৱাৰ লগে লগে উতলি থাকিব বক বককৈ, নমাই থ'লে সি ঠাণ্ডা হৈ যাবই, হয়নে? উপদেশৰ সাৰ্থকতা কোনখিনিত আছে? যেতিয়া বাস্তৱিকতাটো দেখা যায়। বাস্তৱিকতাটো কেনেকৈ দেখা যায়? অন্ধ মানুহজনে জীৱনটোত বহুত শিকাই থৈ যায়। যিখিনি সময়ত অন্ধ ব্যক্তিজনৰ লগত আপোনাৰ নিজৰ পুত্ৰ ভাৰ্যা সুহিত কোনো নাথাকে, সেইখিনি সময়ত তেওঁৰ লগত পথটো দেখুৱাবলৈ একো থাকে, লাখুটিডাল থাকে, নহয় জানো? লাখুটিডালেইতো তেওঁক পথ দেখুৱায়। কিন্তু কেনেবাকৈ যদি সেই অন্ধ ব্যক্তিজনে পোনপ্ৰথম যদি দেখিবলৈ আৰম্ভ কৰে, প্ৰথম কাক এৰিব বাৰু? সেই লাখুটিডালক। যিডাল লাখুটিয়ে আজি অতদিনে তেওঁক পথ দেখুৱালে, নহয়নে? উঠি যাওঁতে, খাবলৈ যাওঁতে, বহোঁতে, কিবা এটা কৰোঁতে পোনপ্ৰথম ত্যাগ সেই লাখুটিডালকে কৰিব। কিয় কৰিলে? তেওঁক বুজাবলৈ প্ৰয়োজনীয়তা আছে জানো? নাই। কাৰণ তেওঁ বাস্তৱিকতাটো সন্মুখত দেখা পালে, সেইকাৰণে স্বাভাৱিকতে লাঠিডাল হাতৰ পৰা এৰ খাই গ'ল। ঠিক তেনেদৰে যেতিয়া মনুষ্যই জীৱনত বাস্তৱিকতাটো দেখে, তেতিয়াহ'লে বেলেগকৈ কিবা ত্যাগ কৰিব নালাগে, ত্যাগ আপোনা আপুনি হৈ যায়। কিন্তু জোৰ জবৰদস্তি যদি কিবা ত্যাগ কৰা যায়, সেইটো অস্থায়ী হয়। কেইদিন ত্যাগ কৰি থাকিব, এইখন কোনে পালন কৰি থাকে বুলি আকৌ একে ধাৰাটোলৈকে গুচি যাব। কাৰণ স্থিৰতাটো নাই নহয়। আৰু স্থিৰতা ভংগ কৰিবলৈ আজিৰ সংসাৰত ঢেৰ মাধ্যম আছে। গতিকে সেই বাস্তৱিকতাটো চাবলৈ হ'লে শাস্ত্ৰীয় দৃষ্টিকোণৰ চশমাযোৰ পিন্ধাটো প্ৰয়োজন। ইয়াৰ পাছত গৈ যেতিয়া উদ্ধৱ সেই নন্দ যশোদাৰ গৃহত উপস্থিত হ'লগৈ, তেতিয়া সেই ভগৱান কৃষ্ণৰ শিশুলীলাৰ পৰা আৰম্ভ কৰি মথুৰালৈ গুচি যোৱালৈকে গোটেই লীলাবিলাক কথা শুনোতে শুনোতে উদ্ধৱ ইমান ভাৱ বিভোৰ হৈ পৰিল যে তেওঁ সকলো জ্ঞানৰ অভিমান নষ্ট হৈ গ'ল। সেইবাবে ঈশ্বৰৰ কথা শুনিব লাগে। ঈশ্বৰৰ কথা শুনিলে কি হয়? অভিমান শূন্য হয়। কাৰণ অভিমান শূন্য কৰাৰ একো ব্ৰত নাই, একো বিধান নাই, একো অন্য সাধন নাই। ঈশ্বৰৰ লীলাবিলাক যেতিয়া শুনা যায়, তেতিয়াহে ব্যক্তিজনৰ ভিতৰত সেই অভিমানটো শূন্য হয়। কাৰণ পোনপ্ৰথমতে যেতিয়া মহাৰাজ পৰীক্ষিতক শুকদেৱে ভাগৱত কৈ আছিল, সেইখিনি সময়ত শৌনকাদি ঋষিসকলো উপস্থিত আছিল। কিন্তু উপস্থিত আছিলহে আছিল, তেওঁলোকৰ মনত অভিমান আছিল। এইবিলাক কথা শুনিলেনো জীৱই কেনেকৈ গতি পোৱা সম্ভৱ? কিন্তু তাৰ পিছত যেতিয়া পূৰ্ণিমাৰ দিনা মহাৰাজ পৰীক্ষিতে মুক্তি পোৱা দেখিলে, তেতিয়া তেওঁলোকৰ মনত প্ৰত্যয় উপজিলে যে এইবিলাক কথা শুনিও জীৱই মুক্তি পোৱা সম্ভৱ। মুক্তি মানে কি? ঈশ্বৰক প্ৰাপ্তি। তেওঁক পালেও আৰু বেলেগ ইচ্ছা নাথাকে। ভকতসকল সেইকাৰণে টেঙৰ। ভকতে কেতিয়াও খুচুৰা পইচাত লাগি নাথাকে, বৰ লোভীয়া ভকতসকল, গোটেই বেংকটোৱেই লাগে। এতিয়া নিগেটিভকৈ নল'ব, খুচুৰা পইচা নিচিনা বিষয়বিলাক কেনেকুৱা? প্ৰভু মোক ধন দিয়া, যগ দিয়া, বিত্ত দিয়া ইত্যাদি ইত্যাদি যিবিলাক সংসাৰৰ সৈতে জড়িত। ভক্তি মাৰ্গত কি কোৱা যায়? যে প্ৰভু মোক তোমাকহে লাগে। যেতিয়া সকলো উৎস ধন ঐশ্বৰ্য প্ৰেম কৰোণা জ্ঞান বৈৰাগ্য সকলো তেওঁৰ পৰাই আহিছে, তেওঁৰ যদি লগত থাকে, বাকীখিনিলৈ কিয় চেষ্টা কৰিব লাগিছে? আৰু যিখিনি এইবিলাক ধন টকা পইচা সুখ দুখ, আস্তিকজনে জীৱনত যিখিনি পাইছে, নাস্তিকজনেওতো সেইখিনি জীৱনত পাইছে। যিজনে ঈশ্বৰক নামানে তেওঁতো জীৱনত সেইখিনি আছে। পাৰ্থক্যটো তেতিয়াহ'লে কোনখিনিত আছে? ঈশ্বৰক মানিলেই যে মানুহে জীৱনত সুখ পায়, নিজৰ প্ৰয়োজনীয়খিনি পায়, এনেকুৱাটো নহয়। গতিকে মানে কি, সুখ দুখৰ ক্ষেত্ৰত ঈশ্বৰ ভক্তি, ঈশ্বৰক অৰ্পণাৰ কোনো প্ৰসংগই নাহে। আমি সেইটো ভুলকৈ ভাবি থাকোঁ। জীৱনত যদি পাবলগীয়া আছে, গুৰু গোসাঁই নমনাজনেও পাব, কাৰণ সেইটো কৰ্মফল। কৰ্মফলৰ ক্ষেত্ৰত ঈশ্বৰে গুৰুত্বতা নিদিয়ে, সেইটো নিজৰ জীৱৰ নিজৰ সংস্কাৰৰ আধাৰত নিৰ্মাণ হয়। আৰু কৰ্মফল এনেকুৱা এটা বিষয়, কেনেবাকৈ ঈশ্বৰে পিছটো এৰি দিলেও কৰ্মফলটোৱে পিছটো নেৰে। প্ৰমাণ স্বয়ং জয় বিজয়, নহয়নে? বৈকুণ্ঠৰ 14জন পাৰিষদ, কাৰো নাম মনত নাই আমাৰ, নাজানো আমি, কিন্তু জয় বিজয়কটো সকলোৱে চিনি পায়। কিয় চিনি পায়? কাৰণ সেইখিনিতে এটা বিশেষত্ব দেখুৱাইছে। জয় বিজয়ৰ মনত অভিমান আহিছিল ন, যে আমি বৈকুণ্ঠৰ পাৰিষদ, আমাৰ আজ্ঞা নোলোৱাকৈ কোনো বৈকুণ্ঠত প্ৰৱেশ কৰিব নোৱাৰে। সেই বুলিতো চাৰিসিদ্ধক অপমান কৰিলে, নিজৰ পজিশ্যনক লৈ অকণমান অভিমান কৰাৰ বাবে। আৰু সেই অভিমানে কি কৰিলে? তেওঁলোকক বৈকুণ্ঠৰ পৰা খহিবলৈ বাধ্য কৰাই দিলে। ঈশ্বৰতো নিজৰে ঘৰৰ মানুহ, অকণমান ধেমালি কৰিলে যেনিবা, মানুহ মাত্ৰেই ভুল হৈ যায়। গতিকে জীৱ মাত্ৰেই ভুল বুলি ঈশ্বৰে ক্ষমা কৰি দিব পাৰিলেহেঁতেন, কিন্তু দিলে জানো?
ঈশ্বৰেতো ক্ষমা কৰি নাই দিয়া। গতিকে আমি যিজনা ভগৱন্ত কৰোণাময়, কৃপাৰ সাগৰ বুলি চৰণত ধৰিছোঁ, লগতে এইটোও মনত ৰখাটো প্ৰয়োজন যে সময়ত কিন্তু কালৰ মূৰ্তিও সেইজনেই লয়, নহয়নে? তেওঁৰ ওচৰত ক্ষমা নাই। এইটো আমি ভাৱতহে কওঁ যে ঈশ্বৰে সকলো দুখ ক্ষমা কৰি দিয়ে। তাৰ অৰ্থ এইটো নহয় যে মই সদায় ভুল কৰ্মটোকে কৰি থাকিম, তাৰপিছত মই তেওঁৰ ওচৰলৈ গ'লে তেওঁ মোক ক্ষমা কৰি দিব। কৰ্মফলটো স্বয়ং পিতামহ ভীষ্মই ভুগিব লগা হৈছে, নহয়নে? বিপ্ৰ দামোদৰে ভুগিব লগা হৈছে। আমিতো সাধাৰণ মনুষ্য। বিজ্ঞানতে আমি নিউটনৰ গতিসূত্ৰ বুলি এটা সূত্ৰ পাই, তৃতীয় সূত্ৰ, প্ৰতিটো ক্ৰিয়াৰে সমান আৰু বিপৰীতমুখী প্ৰতিক্ৰিয়া থাকে। এইটো কেৱল বিজ্ঞানৰে সূত্ৰ নহয়, মনুষ্য জীৱনতো এইটো প্ৰযোজ্য। মই জীৱনত যি ক'ম, যি কৰিম, যি আচৰণ কৰিম, তাৰ সমান আৰু বিপৰীতমুখী প্ৰতিক্ৰিয়া মোৰ জীৱনত প্ৰতিফলন ঘটিবই। তাৰ পৰা কোনেও মোক ৰক্ষা কৰিব নোৱাৰে, সেইটো সত্য। সেইকাৰণে ঈশ্বৰলৈ ভয় নকৰিলেও, আৰু ঈশ্বৰলৈ এনেও ভয় নকৰে। ঈশ্বৰলৈ ভয় কৰাহেঁতেন সৃষ্টিখন ইমান বিশৃংখলিত নহ'লেইহেঁতেন। ভয় কৰিব লাগে নিজৰ কৰ্মলৈ, কাৰণ তেওঁ পিছটো এৰি দিলেও কৰ্মতে পিছ নেৰে নহয়, সেইটো ভুগিবই লাগিব। আৰু ভোগাৰ জৰিয়তেহে কৰ্ম বোলে নাজানি ভুল কৰিলে বোলে ক্ষমা আছে, সেই ক্ষমাটো ক'ত আছে? সমাজতহে আছে, প্ৰকৃতিত নাই। সেইবাবে সমাজত প্ৰায়শ্চিত্ত আছে। কোনোবাই নাজানি ভুল এটা কৰিলে সমাজে তেওঁক ক্ষমা কৰি দিব, নাজানি কৰিলে। কিন্তু কৰ্মটো আচৰণ যে হৈ গ'ল, তাৰ ফলটো কিন্তু জীৱনত ভুগিবই লাগিব, হয়নে? আৰু সেই কৰ্ম কৰাৰ ব্যৱস্থাৰ বাবেতো এইখিনি দৰ্শন দিয়া গৈছে। কাৰণ আৰু কৰ্মতেও কেনেকৈ ক্ৰিয়া কৰে, তিনিটা স্তৰত। যিদৰে হাতে কামে কৰাটোৱে আমি কৰ্ম বুলি ভাবোঁ, কিন্তু হাতে কামে কৰাটোৱে কৰ্ম নহয়। কৰ্ম মনৰ চিন্তনতো নিৰ্মাণ হয়। মুক্তি শৰীৰটোৱেও নাপায়, আত্মাটোৱেও নাপায়। আমি মানুহ মৰিলে ভুলকৈ লিখোঁ বোলে তেওঁ আত্মাৰ সদগতি কামনা কৰিলোঁ, ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনালোঁ। আত্মাৰ সদগতি, ইমান দিনে পঢ়ি পঢ়ি কি বুজিলোঁ তেতিয়াহ'লে? আত্মাৰ কোনোবাই সদগতি কামনা কৰিব পাৰে জানো? সাংখ্য যুগত কি ক'লে? আত্মাটোতো নিৰ্গুণ, কোনো গুণ দুখে স্পৰ্শ কৰিব নোৱাৰে। না জুইয়ে জ্বলাব পাৰে, না পানীয়ে তিয়াব পাৰে, না বায়ুৱে শুকুৱাব পাৰে। তেতিয়া আত্মাৰ সদগতিৰ কামনাৰ প্ৰসংগ কোনখিনিত আহিল? আমাৰ সেইখিনিতেতো পাকটো লাগি আছে। আমি ভাবিছোঁ আত্মাই গতি পায়, আত্মাই গতি নাপায়, কাৰণ আত্মা স্বভাৱতে মুক্ত। আত্মাত বন্ধন নাই, যিটো সাংখ্য যুগে স্পষ্ট ৰূপত প্ৰকাশ কৰিলে। কাৰ মুক্তিৰ কথা কোৱা হৈছে তেতিয়াহ'লে? শৰীৰটো নি? শৰীৰটোৰ মুক্তিৰ কথাও কোৱা হোৱা নাই, কাৰণ এইটোতো পাঞ্চভৌতিক, এইটোতো নষ্ট হৈ যাব। দেখিছেনে? ঈশ্বৰৰ হিচাপ নিকাচত ইমান কাৰেক্ট যে পৰমাণু এটাও লৈ অনা নাই, যেতিয়া পৰমাণু এটাও লৈ যাবলৈ নিদিয়ে, চব দি থৈ যাব লাগিব। তেতিয়া লগত কি যায়? কাৰ মুক্তিৰ কথা কৈছে? মনটোৰ। কাৰণ আমি এটা শৰীৰ ধাৰণ কৰি থকা নাই নহয়, এইটো হৈছে স্থূল শৰীৰ। এই স্থূল শৰীৰটোৰ ভিতৰত আৰু এটা শৰীৰ আছে, সূক্ষ্ম শৰীৰ, যাক কোৱা হয় চাবটেল বডি বুলি, হয়নে? পঞ্চ কৰ্মেন্দ্ৰিয়, পঞ্চ জ্ঞানেন্দ্ৰিয়, এইটো এই পাঞ্চভৌতিক শৰীৰটোৰ অংশ, নহয়নে? 5টা বোলে জ্ঞানেন্দ্ৰিয় আছে, য'ৰ পৰা আমাৰ জ্ঞান উপজে। চকু 2টা দেখিলে, নাকটোৱে গোন্ধ ল'লে, কাণখনে শুনিলে, নহয়নে? চৰ্মই স্পৰ্শ হ'লে। আৰু 5টা কৰ্মেন্দ্ৰিয় আছে, ভৰি 2টা, হাত 2খন, মুখখন, লিংগ আৰু গুহ্য। এই 10টা ইন্দ্ৰিয় ক'ত আছে? আমাৰ এই স্থূল শৰীৰটোত। সেইকাৰণে 10 ইন্দ্ৰিয়ক আমি দেখুৱাই দিব পাৰোঁ। ইয়াৰ পাছতে কি আছে? 4টা অন্তৰ ইন্দ্ৰিয় আছে, আন্তৰিক ইন্দ্ৰিয়, মন, বুদ্ধি, অহংকাৰ আৰু চিত্ত। এই 4টা ক'ত থাকে? এইকেইটাকতো কাটি কুটি দেখুৱাই দিব নোৱাৰোঁ বোলে মনটো এইটো, অহংকাৰটো এইটো, বুদ্ধিটো এইটো। এই 4টা কাৰ অংশ? সেই সূক্ষ্ম শৰীৰটো। মানুহ মৰিলে যে আমি কেতিয়াবা কোনোবাই যদি দুৰ্ঘটনাত পতিত হৈ ঢুকাইছে, কোনোবাই যদি আত্মহত্যা কৰিছে, আমাৰ কোৱা হয় নে বোলে এইটো জীৱ বোলে ভূত হ'ব, প্ৰেতজনী পালে। প্ৰেতজনী কেনেকৈ পায়? কাৰণ ব্যক্তি এজন যেতিয়া অস্বাভাৱিক মৃত্যু পায়, জোৰ জবৰদস্তি নিজৰ ঘৰটোৰ পৰা ওলাবলগীয়া হয়, এইটো ঘৰহে জীৱৰ, নহয় জানো? জোৰ জবৰদস্তি যেতিয়া ঘৰটোৰ পৰা ওলাইছে, সিটো আকৌ চেষ্টা কৰিব ঘৰটোত সোমাবলৈ, কিন্তু তাৰ সেই সূক্ষ্ম শৰীৰটো সহজে নষ্ট হৈ নাযায়। সেই অশৰীৰ ৰূপত সেই জীৱটো সেই স্থানতে বৰ্তি থাকিবলৈ কিমান সময়লৈকে থাকে সেইটোতো আমি কোনেও ক'ব নোৱাৰোঁ। সেইটোকে কোৱা হয় প্ৰেতজনী। প্ৰেতজনী মানে নখ দীঘল, চুলি দীঘল, ভূত প্ৰেত কিবা এটা নহয়, নহয়নে? আমাৰ মানুহে সেইটো বুলি ভাবি থাকে। আৰু আমাৰতো কোৱাও হয় বোলে আমুকৰ গাত ভূত লম্ভিলে। সেইটো অৱচেতন মনৰ ভ্ৰমৰ বাহিৰে একো নহয়। ভূত লম্ভিবলৈ হ'লে জীৱটো অন্য শৰীৰত প্ৰৱেশ কৰিব লাগিব, আৰু সি যদি অন্য শৰীৰত প্ৰৱেশ কৰিবলৈ স্বাধীন, তেতিয়াহ'লে জীৱটো শৰীৰৰ পৰা ওলাবলৈ স্বতন্ত্ৰ হ'ব লাগিব। নিজৰ ইচ্ছামতে ওলাব পাৰে জানো? তেতিয়াতো তেওঁ ইচ্ছামৃত্যুৰ অধিকাৰী হ'ল।
কোনোবা ইচ্ছামৃত্যুৰ অধিকাৰী এখন জগতত আছে জানো এতিয়া? কোনোতো নাই। তেতিয়াহ'লে সি যেতিয়া নিজৰ ইচ্ছামতে শৰীৰটোৰ পৰা ওলাব নোৱাৰে, তেতিয়াহ'লে সি নিজৰ ইচ্ছামতে আনৰ শৰীৰত কেনেকৈ প্ৰৱেশ কৰিব? সেইকাৰণে এই যে আমাৰ যিটো এই ভূত প্ৰেতৰ কনচেপ্ট, এইটো পাশ্চাত্যৰ পৰা অহা। মানুহৰ গাত বোলে ভূত লম্বি গ'ল, আমুক লম্বি গ'ল, আৰু যিজনৰ গাত লম্বিছে সেইজনক চিকিৎসা কৰক। সেইটো অৱচেতন মনৰ এটা ভ্ৰমৰ বাহিৰে একো হ'ব নোৱাৰে। কাৰণ জীৱ ইমান স্বতন্ত্ৰ নহয় যে সি নিজৰ ইচ্ছা কৰি অন্য শৰীৰত প্ৰৱেশ কৰিব পাৰিব। আৰু সেই সূক্ষ্ম শৰীৰটোতে কি থাকে? এই চাৰিওটা ইন্দ্ৰিয় থাকে। আৰু এই সূক্ষ্ম শৰীৰটো স্বাভাৱিক মৃত্যু পালে কি হয়? যেতিয়া অগ্নিত দাহ সংস্কাৰ কৰা যায়, সেই সূক্ষ্ম শৰীৰটো লগে লগে নষ্ট হৈ যায়। কিন্তু যদি ইচ্ছাবিলাক থাকে, প্ৰবল ইচ্ছা, বিভিন্ন ধৰণৰ কৰ্মৰ চিন্তা, তেতিয়া স্থূল শৰীৰটোহে নষ্ট হয়। সূক্ষ্ম শৰীৰটো সহজতে হাতৰ পৰা এৰ খাই নাযায়, সি থাকে, অশৰীৰ ৰূপত থাকে। সেইটোৱে হৈছে প্ৰেতযোনি। আৰু তাৰ ভিতৰত কি আছে? কাৰণ শৰীৰ। কাৰণ শৰীৰটোৱে হৈছে আত্মা, যি এই দুটা শৰীৰক ধাৰণ কৰি ৰাখিছে। এতিয়া মন বুলি কওঁতে মনটো কেনেকৈ থাকে? আমাৰ এই সূক্ষ্ম শৰীৰটোত বোলে ৭২,০০০ নাড়ী আছে, ৭২,০০০ শক্তি চলন কৰা পথ আছে। আৰু তাৰে তিনিডাল মুখ্য আমাৰ বহুসকলে কৈ থাকে, ইৰা, পিংগলা আৰু সুষুম্না, নহয় জানো? ইৰা, পিংগলা, সুষুম্না, এই তিনিডাল নাড়ীৰ লগতে আৰু দুডাল নাড়ী আছে, কি? চঞ্চলা আৰু সুস্থিৰা। এই পাঁচোডাল নাড়ীৰ পথতে মনটোৱে চলন কৰে। মন এটা নিৰ্দিষ্ট জেগাত থকা বস্তু নহয়, ই সৰ্বশৰীৰত ব্যাপ্ত। যেতিয়া ইৰা নাড়ী বাওঁ নাকৰ সৈতে জড়িত হৈ আছে, হয়নে? ইৰা নাড়ীৰ সৈতে যেতিয়া মন সংযুক্ত হয়, তেতিয়া ক্ষুধা ভাৱ উপজে। আৰু যেতিয়া পিংগলাৰ সৈতে জড়িত হয়, তেতিয়া তৃষ্ণা ভাৱ উপজে, নহয়নে? আৰু যেতিয়া সুস্থিৰাৰ সৈতে মনটো যুক্ত হয়, তেতিয়া সেই মনটো সংযমী হয়। আৰু সেইটো ক'ৰ পৰা আহে? সংযমিতাৰ পৰা। চঞ্চলাৰ সৈতে জড়িত, চঞ্চলা নাড়ীডালৰ শব্দটোৱে কৈছে মন চঞ্চল হয়। আৰু যেতিয়া সুষুম্নাৰ সৈতে জড়িত হয়, তেতিয়া সুষুপ্তিৰ উৎপত্তি হয়। কাৰণ জীৱৰ তিনিটা অৱস্থা আছে, এটা হৈছে জাগ্ৰত, এটা হৈছে নিদ্ৰিত, এটা হৈছে সুষুপ্তি। জাগ্ৰত, এতিয়া জাগ্ৰত হৈ আছোঁ। নিদ্ৰিত, যেতিয়া আমি শুবলৈ যাওঁ। আৰু শুবলৈ যোৱাতে যেতিয়া গভীৰ নিদ্ৰা উৎপত্তি হয়, তেতিয়া সকলো ইন্দ্ৰিয় একীভূত হৈ যায়, নিজৰ নিজৰ চকী স্থানত অৱস্থান নাথাকে, এক পৰমাত্মাত লয় প্ৰাপ্ত হৈ থাকে। সেইটো হৈছে সুষুপ্তি অৱস্থা। সেই সুষুম্নাৰ সৈতে যেতিয়া মন যুক্ত হয়, তেতিয়া সেই সুষুপ্তি, ক্ষমা কৰিব, সেই সুষুম্নাৰ সৈতে যুক্ত হোৱাৰ লগে লগে শৰীৰত সুষুপ্তিৰ জাগ্ৰতি হয়। সেইকাৰণে আমাৰ কি কয়? মানুহজন সাৰ পোৱাৰ লগে লগে মৰাৰ পৰা উঠিলে বুলি কয়। সেইকাৰণে শোৱা বিচনাখনক আমি কি বুলি কওঁ? মায়া শয্যা। কিছুসকলে কয় বোলে ভক্তি শয্যা। ভক্তি শয্যা হ'বই নোৱাৰে। ভক্তি শয্যাত স্বয়ং ভগৱানে শয়ন কৰে, হয়নে? আমি শুওঁ মায়া শয্যাত। কাৰণ শোৱাৰ লগে লগে সকলো ইন্দ্ৰিয় গভীৰ নিদ্ৰা অৱস্থাত কি হ'ল কি নহ'ল আমিতো নাজানো। সেই অৱস্থাত জীৱ সেই পৰমাত্মাৰ সৈতে লয় প্ৰাপ্ত হৈ যায়। তাৰপিছত যেতিয়া আকৌ শৰীৰটো সক্ৰিয় হৈ পৰে, ইন্দ্ৰিয়বিলাক আকৌ নিজৰ নিজৰ জেগালৈ গুচি আহে। আৰু তেতিয়াই কি হয়? শৰীৰটো জাগ্ৰত হয়। সেইবাবে আমি বিচনাখনত বহাৰ লগে লগে আকৌ সেইযোৰ কাপোৰ পিন্ধি নামঘৰলৈ নাযাওঁ। এইবিলাক কিবা কিবি নীতি নিয়ম নহয়, কাৰণ আমি তাক মৃত্যু শয্যা বুলি জ্ঞান কৰিছোঁ, হয়নে? তাত মৃত্যু হৈছে, আৰু হয়ো নহয়। এতিয়া ইয়াত বহি থাকোঁতে প্ৰতি 2 ছেকেণ্ডত এজন মানুহ যদি পৃথিৱীৰ পৰা মৰে, তেতিয়াহ'লে শুই থাকোঁতে কিমান মানুহ মৰিলে? সেইখন লিষ্টত যে এতিয়ালৈকে পৰা নাই, সেইবাবে কৃতজ্ঞতাটো লাগে ঈশ্বৰৰ প্ৰতি। বোলে ভগৱানে আমাক কি দিছে? ইমান বোলে সংসাৰখনত দুখ আছে, দুখ কোনে গোটাই লৈছে? আমিহে গোটাই লৈছোঁ। দাখন হাতত তুলি দিলে, দাখনে এতিয়া মই মানুহ কাটো নে খৰি কাটো সেইটো মোৰ ওপৰত নিৰ্ভৰ কৰে। আপোনাৰ ঘৰৰ গাড়ীখন চলাবলৈ মোক ৰাখিছে, মই এক্সিডেণ্টটো কৰিলে মইহে জেললৈ যাওঁ। তাৰপৰা মালিকক গালি পাৰি লাভ নাই নহয়। তেওঁ স্বতন্ত্ৰ এই শৰীৰটো দিছে, এই শৰীৰটো এতিয়া ক'ত প্ৰয়োগ কৰোঁগৈ সেইটো মোৰ ওপৰত নিৰ্ভৰ কৰে। আৰু য'ত প্ৰয়োগ কৰিমগৈ তাৰ মতে মই ফলটো পাম। ফল ভোগৰ পৰাতো স্বয়ং পিতামহ ভীষ্ম বাচি যাব পৰা নাই। সাপ এটা দেখিছিলে, কাঁইটে গছৰ বোলে দিলেই দলিয়াই বোলে যা, পথত বাধা উৎপন্ন কৰিছিল, এতিয়া তাতে চটফটাই মৰ। পিতামহ ভীষ্মই পাহৰি থাকিলে। শেষত যেতিয়া ঈশ্বৰ উপস্থিত হ'ল, তেতিয়া প্ৰভুক কৈছে যে প্ৰভু, কোন জনমতনো মই কি পাপ কৰিছিলোঁ? মহাভাৰতৰ যুদ্ধত মোৰ নিচিনা মৃত্যু কোনেও পোৱা নাই। প্ৰতিটো অংগ মোৰ শৰে বদ্ধ কৰি থৈছে। যদিও পিতামহ ভীষ্ম উত্তৰায়ণ গতি পাইছে, কিন্তু কৰ্মফলটো ভোগাৰ পৰা আঁতৰিব পাৰিছে জানো? নাই পৰা। বোলে পূৰ্বজন্মত তুমি এনে কৰ্ম কৰিছিলা যে সাপ এটা দেখি তুমি কাঁইটীয়া গছজোপালৈ দলিয়াই দিছিলা, তাতে সি থাকি চটপটাই মৰিব লগা হ'ল। আৰু সেইবাবে তোমাৰ এই সৰসজ্ঞা, নহয়নে? শুনিবলৈ অকণমান অশুনি হ'ব পাৰে। সেইকাৰণে কোৱা হয় যে কাৰো হিংসা কৰিব নালাগে, কাকো কষ্ট দিব নালাগে, কাৰণ বৰ ডাঙৰ কথা। সকলো ইজন সিজনৰ সৈতে সংযুক্ত হৈ আছে। মোৰ পৰিয়ালৰ মানুহ এজনক যদি কোনোবাই বেয়াকৈ কয়, তেতিয়াহ'লে মই জানো ভাল পাম? নাপাওঁ। এই সকলোতো ঈশ্বৰৰ পৰিয়াল। মই যদি কাৰোবাৰ অহিত এটা কৰোঁ, ঈশ্বৰে জানো বহি থাকিব? নাথাকে। আৰু আমি মিছা কথা কওঁ। সেইকাৰণে জানে ঈশ্বৰে ইমানবিলাক জীৱ সৃষ্টি কৰিলে, ক'তো ঈশ্বৰে সাক্ষী ৰখা নাই।
মহাপুৰুষে যিটো কথা ঘোষাৰ জৰিয়তে প্ৰকাশ কৰিছে, বোলে মই তোমাক ভাণ্ডো তুমি মোক ভাণ্ডা, ময়ো আপোনাক ঠগিব পাৰিম আপুনিও মোক ঠগিব, 14 সাক্ষীক কোনে ঠগিব? নহয়নে? 14জন সাক্ষী বোলে আমাৰ নিজৰ শৰীৰতেই আছে নহয়। কৰ্ণত দিগগণ, নাসিকাত অশ্বিনী কুমাৰ, নেত্ৰত আদিত্য, বুদ্ধিত বাসুদেৱ, মনত চন্দ্ৰ, অহংকাৰত ৰুদ্ৰ, লিংগত প্ৰজাপতি, গুহ্যত মিত্ৰ, পদত বিষ্ণু, হস্তত ইন্দ্ৰ, নহয় জানো? ইন্দ্ৰিয়, দেৱতা আৰু বিষয়, এই তিনিওটা সংযুক্ত হৈ আছে, নহয়নে? আন দেৱী দেৱতা বুলি কোৱাৰ লগে লগে এই সকলোলৈও আমি গুৰুত্ব এটা দিব লাগিব। মই ইভাগে আন দেৱী দেৱতা ভজনা নকৰোঁ, শুদ্ধ কথা। কিন্তু এইফালে যদি এই সোপাটো গোটেই নিজৰ আমাৰ শৰীৰতেই বহি আছে, এতিয়া বৰুণক যদি, বৰুণৰ বিষয়টো কি? স্বাদ, নহয়নে? এইফালে জিভাখনৰ অধিষ্ঠাতা বৰুণ, বৰুণক যদি আৰু ভাল বেয়া বিচাৰ নকৰি অকল বুজি পাইছে আৰু নাখাবলগীয়াখিনি দি থাকোঁ, সেইটোতো অধম পূজা। তাৰ জৰিয়তেতো সংস্কাৰ আহিব, কাৰণ যেনে খোৱা যাব, যেনে অন্ন হ'ব তেনে মন হ'ব, মনৰ পৰা ইন্দ্ৰিয়ৰ প্ৰবৃত্তি হ'ব, তাৰ পৰাই স্বভাৱ অভ্যাস গঠন হ'ব, আৰু সেইখিনি জীৱনত প্ৰতিফলিত হ'ব। গুৰিটো ক'ৰ পৰা আহিছে? সেই অন্নৰ পৰা, সেই বাক্যৰ পৰা, সেই ব্যৱহাৰৰ পৰা, কাৰণ তাৰ পৰাহে সংস্কাৰ আহে। সংস্কাৰী হৈহে জীৱ পৰিৱৰ্তন, বিনা সংস্কাৰটো কাকো গ্ৰহণ কৰা হোৱা নাই, নহয়নে? গতিকে আৰু এই সংস্কাৰখিনি কৰিবলৈ যাওঁতে এতিয়া ঢেৰটো নীতি নিয়ম আছে। মানুহে নিজৰ জীৱনটোত কিমান নীতি নিয়ম পালন কৰিব, কিমান কথা মনত ৰাখিব? আগতেতো ভাল আছিল, 100 বছৰ বুলি কোৱা হৈছিল, এতিয়াতো 100 বছৰ পোৱাটো বহুত দুৰ্লভ। 80-70তে আমাৰ টিকেট কাট খায়, আমাৰ দিনলৈ কিমান চমু চাপিব তাৰে একো ঠিক নাই। ইমান কম সময়ত মানুহে কি ভাবিব, কিমান ভাবিব? কাৰণ সংসাৰখনত কিমান কৰিব লগা আছে, দায়িত্ব আছে। গতিকে ভক্তিক সেইকাৰণে কি কৰিলে ভাগৱত মাৰ্গে অন্য উপাসনাত নাৰাখি ব্যক্তিগত জীৱনৰ সৈতে জড়িত কৰিলে। আৰু সেই ব্যক্তিগত জীৱনৰ জড়িত কৰিবলৈ হ'লে যিটো পদ্ধতি বৰ্ণনা কৰিলে, প্ৰকৃততেতো ভাগৱতৰ কথা আৰম্ভ হৈছে 3য় স্কন্ধৰ পৰাহে, নহয় জানো? প্ৰথম আৰু 2য় স্কন্ধত কি আছে? ভাগৱতৰ উদ্দেশ্য। সেইবাবে ঋষিসকলৰ প্ৰশ্ন, প্ৰথম জিজ্ঞাসাটো, জানিবলৈ ইচ্ছা কৰিলে কাৰণে পালে, বিনা জিজ্ঞাসাত কোনেও একো পাব নোৱাৰে। আৰু সেই জিজ্ঞাসাটোলৈ ক'লৈ গৈছিল? এজন শুদ্ধ গুৰুৰ আশ্ৰয়লৈ, ব্যাস নাৰদৰ সংবাদ। ব্যাসদেৱে ইমানখিনি চৰ্চা কৰিলে, কিন্তু মনত স্থিৰতাটো পোৱা নাই। তাৰ পৰা কি আহিছে? বৈৰাগ্যটো। আমি কেৱল ধৰি লওক ব্যাসদেৱে উপাসনা কৰিলে, ঢেৰ কিবা শাস্ত্ৰ পুৰাণ ৰচনা কৰিলে, ইমানখিনিতে বদ্ধ হৈ থাকোঁ। কিন্তু তাত কি দেখুৱাইছে? বৈৰাগ্যটো প্ৰথম দেখুৱাইছে। কেনেকৈ বৈৰাগ্য দেখুৱাইছে? ধন টকা পইচা এৰাটোৱে কেৱল বৈৰাগ্য নহয় নহয়। ব্যাসদেৱক গৈ যেতিয়া নাৰদদেৱে ক'লেগৈ, হেৰা ব্যাসদেৱ বুলি, তুমি ইমানবিলাক উপাসনাৰ কথা লিখিলা, মানুহ ক'লৈ কি যাব? আৰু কোনোবাই যেনিবা সেইবিলাক উপাসনা অৱলম্বন কৰি কোনোবাই বহুত কিবা কিবি প্ৰাপ্ত কৰিলোঁ, কৰাৰ পাছত কি হ'ব? সেই পুণ্যখিনি ভোগ কৰাৰ পাছততো আল্টিমেটলি আকৌ সংসাৰলৈকে আহিব লাগিব। ঘূৰি ঘূৰিচোন ইয়ালৈকে অহা পথটো কথাই ক'লা, ঈশ্বৰৰ কথা বিস্তৃত ৰূপত তুমি নেদেখুৱালে, সেইকাৰণে তোমাৰ মনটো অশান্ত হৈ আছে। ব্যাসদেৱে ক'ব পাৰিলেহেঁতেন, আপুনি মোক ভুল ধৰিবলৈ আহিছে, আপুনি কেইখন পুৰাণ লিখিছে, আপুনি বেদৰ কিমান শাখাভেদ কৰিছে, আপুনিতো একো কৰা নাই, মই নিজৰ জীৱনটোত 4 বেদ 14 শাস্ত্ৰ ইমানখিনি কৰিলোঁ, তাৰ মাজতে আহি আকৌ আপুনি মোক ভুল ধৰিবলৈ আহিছে, ক'ব পাৰিলেহেঁতেন নে? ক'ব লাগিছিল। কাৰণ গোটেই জীৱনটোৰ চেষ্টা নাৰদদেৱে সেই একেষাৰে কৈ দিলে, যি কৰিলে চব ব্যৰ্থ কৰিলে। আমি মানুহ হোৱাহেঁতেন মানি ল'লোহেঁতেন নে? ভুলতো মানি নলওঁ, লাগিলে ডিঙিটো কাট খাই যাওক। শুনিবলৈ বেয়া লাগে, কিন্তু সেইটোৱে সত্য। সেয়া মই আপুনি বুলি কোৱা নাই, মই হ'লেও মানি নল'লোহেঁতেন। কিয় মানি ল'ম? গোটেই জীৱনটো 4 বেদ 14 শাস্ত্ৰ ইমান সোপা কষ্ট কৰি লিখিলোঁ, আৰু আপুনি আহি তাত ভুল লৈ গৈ মই জানো মানি ল'ম? নলওঁ। কিন্তু প্ৰথমতে কি দেখুৱালে? সেই অভিমানটো ত্যাগ কৰিবলৈ, বৈৰাগ্য। ব্যাসদেৱে ভবা নাই যে মই ইমানখিনি কৰিলোঁ, এই সকলো কি ব্যৰ্থ হৈ যাব নি? তৎ মুহূৰ্ততে সেই সকলো চিন্তা পৰিত্যাগ কৰি নাৰদদেৱৰ আশ্ৰয় গ্ৰহণ কৰিছে, একো কথা ভবা নাই। সেইটো কোৱা হয় বৈৰাগ্য। আজি 5 বছৰ মই কিবা এটা কথা মানি আহিছিলোঁ, ভাবি আছিলোঁ, 5 বছৰৰ পাছত গম পালোঁ যেন মোৰ ভুল ধাৰণা আছিল, তৎ মুহূৰ্ততে তাক ত্যাগ কৰিব পৰা ক্ষমতাটোৱে হৈছে বৈৰাগ্য। আৰু সেই বৈৰাগ্য আহিলে কি আহিব? তাত বিশ্বাসটো লাগিব। বিশ্বাসটো ক'ৰ পৰা দেখুৱালে? নাৰদদেৱৰ উপৰি জন্মৰ কথাৰ পৰা, নহয়নে? ভক্তৰ সংগলৈ গ'লে সংগটো কিমান প্ৰভাৱশালী চাওক। আমাৰতো কোৱাই হয় ন, এই চাবচোন, মই অকণমান বেলেগকৈ কৈছোঁ আৰু 2-এটা গ্ৰাম্য কথাও সোমাইছে, নহয়নে? কাৰণ একেবাৰে লাইন বাই লাইন কৈ যোৱা সম্ভৱ নহয়। যিমানেই আমি ঈশ্বৰৰ কথা কওঁ নকওঁ, নিজা দৃষ্টিকোণৰ কথা কিছুমান সোমায়ে যায়। মদ খোৱা মানুহজনে কিন্তু আমি যদি চাওঁ, জীৱনত 5জন মানুহক অন্ততঃ মদাহী কৰি থৈ যায়, হয়নে নহয়? চাবচোন, এজন যদি মদ খোৱা মানুহ থাকে, তেতিয়াহ'লে 5জনক মদ খাবলৈ শিকাই থৈ যাব, নহয়নে? গতিকে মদ খোৱা মানুহজনে যদি জীৱনত 5জন মানুহ মদাহী কৰি থৈ যাব পাৰিছে,
আমি যদি নিজকে ভাল বুলি ভাবোঁ তেতিয়া জীৱনত অন্তত 5জনক আমি ভাল কৰি থৈ যাব পাৰোঁ নে নোৱাৰোঁ? পাৰোঁ। পুৰুষাৰ্থ সেইখিনিত আছে। আৰু সেই পুৰুষাৰ্থটো ক'ত ৰূপায়ণ হয়? সংগটোত। কাৰণ যেনে সংগে ৰতি তেনেকুৱা জীৱনৰ গতি। সংগটোত কেনেকৈ নিৰ্ভৰ কৰে? মই আৰু ভাল মানুহ হওঁ, কিন্তু মোক যদি কেনেবাকৈ আপোনালোকে যদি মদৰ দোকান এখনৰ সন্মুখত দেখে, আপুনি কি ভাবিব বাৰু? মই তাত ভাগৱত কথা ক'বলৈ গৈছোঁ বুলি ভাবিব নি? ভুলতো নাভাবে, বুলিব এইজনো এনেকুৱা নি? ভাবিবনে নাভাবে? শুনিবলৈ কটু হৈছে, কিন্তু কটুতাটো অনুভৱ কৰিব লাগিব। তিতাটোৱে বহুত কামত দিয়ে নহয়, সেইকাৰণে তিতাটো কেতিয়াবা খোৱাৰ প্ৰয়োজন। মোক আপুনি সেই বিপৰীত বুলি ভাবিব। কিন্তু তাৰ বিপৰীতে শাস্ত্ৰ একো নজনা নপঢ়া মানুহ এজন যদি নামঘৰলৈ আহি বহি থাকেহি, আপুনি কি বুলি ভাবিব? তেওঁক অভকত বুলি ভাবিবনে? কাৰোবাৰ সাহস আছেনে? তেওঁ ভগতি নকৰে বুলি নামঘৰৰ পৰা উঠাই পঠিওৱাৰ কাৰো সাহস নাই। ক'ৰ পৰা আহিলে সেইটো পৰিৱৰ্তন? সংগটোৰ পৰা। ভিতৰটোত যিয়েই নাথাকক, সংগটো যদি ভাল হয় তেওঁ তৰি যাব। সেইটোকে কয় তুলসীৰ লগতে কল্পতৰুৰ মুক্তি। কিন্তু যদি মোৰ ভিতৰত ঢেৰ জ্ঞান আছে, কিন্তু যদি মই অসৎ সংগত আছোঁ, লাভ নাই। ভাগৱত শাস্ত্ৰত ইমান এভাগ ডাঙৰ গ্ৰন্থ, হয়নে? সাৰ বান্ধিবলৈ গৈ মহাপুৰুষে এটা শাৰীত মাত্ৰ সাৰ বান্ধি থৈ গ'ল। বোলে সাধু সংগ বিনে নাই সংসাৰ নিস্তাৰ, ভাগৱত শাস্ত্ৰে জানাই সিমানে সাৰ। কিন্তু তাতো পাক এটা আছে। সৎসংগ বুলি ক'লে কেৱল আমি ব্যক্তিজনৰ সংগকে ভাবি থাকোঁ, কিন্তু কেৱল ব্যক্তিজনৰ সংগলৈ গ'লেই নহ'ব। ধৰি লওক মই যেনিবা বহুত ভাল মানুহৰ সংগত ফুৰোঁ, বহুত ভাল মানুহৰ সংগতেই থাকোঁ, কিন্তু যদি মোৰ খাদ্যভাগটো বেয়া হয়, মোৰ কৰ্মবিলাক যদি বেয়া হয়, তেতিয়াহ'লে মই তৰিব পাৰিম জানো? নোৱাৰোঁ। সেইকাৰণে সৎসংগ কেৱল ব্যক্তিজনৰ কথাই কোৱা হোৱা নাই, তাত খাদ্য বস্তুটো আহাৰতো সৎসংগ থাকিব লাগিব, বাক্যতো সৎসংগ থাকিব লাগিব, আচৰণতো সৎসংগ থাকিব লাগিব। প্ৰস্তুত হৈহে ব্যক্তি সৎসংগলৈ যাবলৈ কৈছে। যেনেকৈ নামঘৰলৈ আহোঁতে এতিয়া মানে ধৰি লওক সৎসংগলৈ আহিছোঁ, যেনেকৈ আছোঁ তেনেকৈ গুচি অহা নাই নহয় জানো? গা পা তিয়াই পুৰুষজনে ধুতিখন পিন্ধি গামোচাখন লৈ চেলেং কাপোৰখন লৈ, আইগৰাকীয়ে মেখেলা চাদৰযোৰ পিন্ধি গামোচাখন চেলেংখন লৈ প্ৰস্তুত হৈ পেলাই আহিছে, নহয়নে? চাবলৈ গ'লে আমি সৎসংগলৈ আহিছোঁ, সেইবিলাক ইমান গুৰুত্ব দিয়া কি প্ৰয়োজন? গ'লেই হ'ল, এইটোতো নহয়। সেইকাৰণে খোজকাঢ়িবলৈ ভৰি দুটা দিছে। বাহ্যিক আচাৰ আৰু আন্তৰিক আচাৰ দুইটা লাগে। মই সৎ ব্যক্তিজনৰ সংগলৈ গৈছোঁ জৰুৰী নহয়। পৰীক্ষিতে সকলো এৰি থৈ গৈহে তাত বহিছিলগৈ, নহয় জানো? আমিতো সকলো এৰি থৈ বহিবগৈ পৰা নাই। আমি যিমানেই ইয়াত ঈশ্বৰৰ মহিমাৰ কথা গৈ নাথাকোঁ, হ'লেওতো অনুষ্ঠান শেষ হোৱাৰ লগে লগে আমি চবেই নিজৰ ঘৰলৈ ঘূৰিমেই। যদি তেওঁকেই সৰ্বস্ব বুলি কোৱা গৈছে, তেওঁকেই সৰ্বস্ব বুলি বুজা গৈছে, তেতিয়াহ'লে আকৌ আমি সংসাৰলৈ কিয় ঘূৰিছোঁ? এইটোকে কয় হাতীৰ বোলে খোৱা দাঁত এটাও আছে, দেখুওৱা দাঁত এটাও আছে। শুনিবলৈ অকণমান বেয়া হয়। আমি যিমানেই বুজিছোঁ যে ঈশ্বৰেই সৰ্বস্ব, হ'লেও কিন্তু সংসাৰলৈ আকৌ ঘূৰিবই লাগিব, হয়নে? তাৰ পৰা কি বুজা গৈছে? এই শৰীৰটোত থকালৈকে, এইখন সংসাৰত থকালৈকে নিবৃত্তি একোৰে সম্ভৱ নহয়। সকলোৰে সৈতে সংযুক্ত হৈ থাকিব লাগিব। খালি তাৰ মাজত নিৰাসক্তি ভাৱটো আমি নিজৰ জীৱনলৈ আনিব পাৰোঁ। পদুম ফুল পাতোতো বোকাতে হয়, সেইটো কথাটো সকলোৱে জানে। বোকা এইটো চুব নোৱাৰে ন। গতিকে পানী গিলাচ মোক কিয় লাগে? পিয়াহ গুচাবলৈ। পিয়াহ গুচি গ'ল, পানী গিলাচৰ কথা মই ভাবি নাথাকোঁ, নহয় জানো? নৈখন পাৰ হ'বলৈ নাওখন লাগে, নৈখন পাৰ হোৱাৰ পিছত নাওখনৰ কথা কোনেও ভাবি নাথাকে। কিন্তু আমি বেছিকৈ ভাবি থাকোঁ নাওখনৰ কথা, পানীৰ বটলটোৰ কথা। সেইবিলাকে হৈছে কি বিষয়বিলাক। পোৱাৰ পিছতো আমি ভাবি থাকোঁ। তাৰ ফলত কি হয়? হাতৰ পৰা এৰ খাই গ'লেও মনত চিন্তনটো থাকি যায়, আৰু যিটো চিন্তন থাকে সেইটোতো অন্তিম সময়ত মনলৈ আহিব। শ্ৰৱণ কীৰ্তনৰ সাৰ্থকতা স্মৰণ আৰু চিন্তনতহে আছে। বিনা চিন্তনত কেৱল শুনি লাভ নাই নহয়। কৃষ্ণ বুলি কোৱাৰ লগে লগে কৃষ্ণৰ স্বৰূপটোতো মনলৈ আহিব লাগিব। মই যদি কৃষ্ণ বুলি কৈ দৈত্যটোৰ কথা মনত পেলাওঁ, তেতিয়াহ'লে চিন্তন কাৰ হ'ল? কৃষ্ণৰ নাই হোৱা নহয়, দৈত্যটোৰহে হৈছে। ধৰি লওক দৈত্য নালাগে, মই আপোনাক কৃষ্ণ বুলি কৈছোঁ, হাতেৰেও প্ৰণাম কৰিছোঁ, মনত যদি বেয়া চিন্তা এটা কৰিছোঁ, তেতিয়াহ'লে মই ফলটো কাৰ মতে পাম? মুখৰ উচ্চাৰণৰ মতে পাম জানো? নাপাওঁ। আচৰণৰ মতে পাম জানো? নাপাওঁ। মনৰ চিন্তনৰ মতে। মন এইব মনুষ্যানান বন্ধনাত কাৰণ মোক্ষই। সেইটো ভাগৱতত আপুনি দুটি চৰিত্ৰৰ সকলোৱে জানে, কংসৰ জৰিয়তে। কংস ইমান দুৰাচাৰী অধাচাৰী ব্যক্তি আছিল, নহয়নে? কিন্তু সেই কংসয়ো কৃষ্ণৰ প্ৰতি ভয় সোমাই যাওঁতে যেতিয়া খাওঁতে উঠোতে বহুতে তেওঁকেই চিন্তা কৰিবলৈ ধৰিলে, তেওঁৰ ৰূপটোকে মনলৈ আহি থাকিল।
আৰু অন্তিম সময়ত তেওঁৰ ৰূপটো ধাৰণ কৰি শৰীৰ এৰিব পাৰিলে, বেলেগকৈ একো নকৰিলেই। কিন্তু সেই কংসৰ পথটো ল'বলৈ ঈশ্বৰ প্ৰাপ্তিৰ দুটা মাৰ্গে আছে, আটাইতকৈ শক্তিশালী ভাৱ। এটা হৈছে শত্ৰু ভাৱ, এটা হৈছে প্ৰেম ভাৱ। শত্ৰু ভাৱত আমি ঈশ্বৰক ভজিব নোৱাৰোঁ, আমি প্ৰেম ভাৱত ভজিব লাগিব, হয়নে? প্ৰেম বুলি ক'লে এতিয়া ধৰি লওক আমাৰ তথাকথিত ৰূপত কৈছোঁ, এই ল'ৰাই ছোৱালীজনীক ভাল পোৱা, ছোৱালীজনীয়ে ল'ৰাটোক ভাল পোৱাকৈ বুজা যায় আৰু সোধাই যায় প্ৰথম ভাল পোৱা, প্ৰথম প্ৰেম। কিন্তু প্ৰথম প্ৰেম বুলি ক'লে কাৰো মনলৈ এইটো কথা নাহে যে পিতৃ মাতৃ সেই প্ৰথম প্ৰেমৰ বা ভাল পোৱাৰ প্ৰথম স্থানত আছে, হয় জানো? কাৰণ যিজনী মাকে প্ৰসৱ বেদনা সহি আপোনাক মোক জন্ম দিলে, হয়নে? যিজন দেউতাকে নেখাই নবৈ হ'লেও ল'ৰা ছোৱালীক ডাঙৰ দীঘল কৰিলে, প্ৰথম প্ৰেম বুলি ক'লে তেওঁলোকৰ ভাৱনাহে আহিব লাগে, কিন্তু নাহে। মানসিকতাটো কেনেকৈ চেঞ্জ হৈ গ'ল দেখিলে, বাহিৰৰ মানুহে আহি চেঞ্জ কৰাহি নাই, নিজৰ মাজতে। সৌ সিদিনালৈকে আমাৰ এটা পৰিৱেশ আছিল গাঁৱৰ ঘৰত, অতিথি এজন আহিলে বোলে ভাতকেইটা বাঢ়ি পদূলি মূৰলৈ চাই কোনোবা অতিথি আহিছে নি, এইটো সংস্কাৰ আছিল। আজি কেইটামান বছৰৰ ভিতৰতে আমাৰ কি হৈ গ'ল, অতিথি আহিলে খোৱা সময়ত দৰজা মাৰি খায়, ওলালেহি মৰিলে আৰু এইটো খোৱা সময়তে ওলালেহি বুলি ক'ব, দেখিছেনে? সকলো সংস্কাৰ ক'ৰ পৰা কৰি গুচি গ'লগৈ। বেলেগ একো চাব নালাগে, ধৰ্মৰ ক'তো অভাৱ হোৱা নাই, হয়নে? আলোচনাটো ভুলতো অভাৱ হোৱা নাই, আমি দিনক দিনে বুজি বুজি গৈ আছোঁ। সেইকাৰণে কোৱা যে বৰকৈ বুজি থাকিলে ইমান গুৰুত্ব এটা দিব নালাগে, বৰকৈ বুজি থাকিলে বুজিহে থাকিম, আচৰণত একো সম্ভৱ নহয়গৈ। সেইকাৰণে সৰলতাটো লাগে। সৰলতাই নিজৰ যাৱতীয় যাৰ যি যি দায়িত্বখিনি নিয়াৰিকৈ পালন কৰিব লাগে। কাৰণ প্ৰত্যেকজন মনুষ্যই নিজৰ জীৱনত কৰিবলৈ পোৱা প্ৰতিটো কৰ্ম ঈশ্বৰ প্ৰদত্ত হয়। ঈশ্বৰে নিদিলেচোন উশাহ এটাই ল'ব নোৱাৰোঁ, তেতিয়াহ'লে কৰ্মটো ঈশ্বৰে নিদিয়াকৈ পাৰিছোঁনে? গতিকে সেই কৰ্মটোৰ প্ৰতি যেতিয়া ঈশ্বৰ প্ৰদত্ত বুলি ভাৱটো আহে, তেতিয়া তালৈ নিষ্ঠাটো আহে। নিষ্ঠাটো আহিলে শ্ৰদ্ধা স্বাভাৱিকতে আহিব, আৰু য'ত শ্ৰদ্ধা থাকিব তাতেই সমৰ্পণ, আৰু সমৰ্পণতেই ভক্তি পৰিপুষ্ট হ'ব।